অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱসত চিকিৎসালয়ৰ ৰোগীক লঘু আহাৰ বিতৰণ। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি মনসুৰা দাসে পুৱা 10 বজাত পতাকা উত্তোলন কৰে। 10:30 স্মৃতি তৰ্পণ কৰে সম্পাদক বিশাল দিয়ে। আবেলি প্ৰায় 5 বজাত ডিগবৈ সামূহিক স্বাস্থ্য কেন্দ্ৰৰ ৰোগী আৰু কৰ্মকৰ্তাসকলক লঘু আহাৰ বিতৰণ কৰে। বিতৰণ কাৰ্যসূচীত কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য যদু সোণোৱাল উপস্থিত থাকে। সোণোৱালে ডিগবৈ আঞ্চলিক সমিতিৰ সদস্যসকলৰ লগত আগন্তুক দিনত কিদৰে কাম কৰি আগুৱাই যাব পাৰে তাক লৈ এক মত বিনিময় আগবঢ়ায়। ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। যুৱ ছাত্ৰ পৰিষদৰ ৪৭তম প্ৰতিষ্ঠা দিৱস অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জন্ম লগ্নৰ পৰা অসমৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আহিছে। আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি ডিগবৈ আঞ্চলিক সমিতি ডিগবৈ অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ লগত মত বিনিময় আৰু সৰু লঘু আহাৰ ব্যৱস্থা কৰোঁ। যুৱ ছাত্ৰ পৰিষদৰ ৪৭তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিও ডিগবৈ অসামৰিক চিকিৎসালয়ত ৰোগীসকলৰ আৰু চিকিৎসা কৰ্মীসকলৰ মাজত মিঠাই পেকেট বিতৰণ কৰোঁ। লগতে আমাৰ জন্মলগ্নৰ পৰা অসমীয়া জাতি আৰু অসমীয়া আই মাতৃৰ কাৰণে যিসকলে সংগ্ৰামৰ জীৱন আহুতি দিলে সেইসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু অনাগত দিনত ৰাইজৰ হকে কাম কৰি যাবলৈ ৰাইজৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলো সংগ্ৰামী খতিতক আজি এই প্ৰতিষ্ঠা দিৱসৰ শুভখনত